আজি আমি ৰিলেশ্যন এণ্ড ফাংচনৰ ফৰ্থ নম্বৰ ক্লাছটো লৈছোঁ আৰু ইয়াৰ আগলৈকে আমাৰ কুৱেশ্যন যিখিনি ডিছকাশ্যন কৰা হৈছিল আমাৰ এইটো কুৱেশ্যন আছিল আমাৰ 1-ৰ 5-6লৈকে কৰা হৈছিল চাগে ন, আৰু এইটো কুৱেশ্যন হ'ব আমাৰ 1 মিনিট চাই দিছোঁ। ভইচটো শুনা পাইছা সকলে? এইটা হ'ব আমাৰ 1-ৰে, 5-ৰ আমাৰ 5-ৰ, এইটো হ'ব আমাৰ C নম্বৰ কুৱেশ্যনটো। 5-ৰ আমাৰ C নম্বৰ কুৱেশ্যনটো, কুৱেশ্যন নম্বৰ 1-ৰ। ভইচ শুনা পাইছা সকলে? ওকে, প্ৰথম কুৱেশ্যনটো আমাৰ এতিয়া C নম্বৰ কুৱেশ্যনটোত আমাৰ কি দিয়া আছে? C টো দিয়া আছে আমাৰ যে relation R in the set A of human beings in a town at a particular time given by আমাৰ কিছুমান A set এটা দিয়া আছিল আমাৰ কুৱেশ্যনটোত। তোমালোকে বুকখন চাই ল'বা এক্সাৰসাইজ 1.1-ৰ, তাত আমাৰ 5 নম্বৰ কুৱেশ্যনটো তাত এই যিটো সেট আছে আমাৰ তাত কিছুমান মানুহৰ কথা কৈছে আমাৰ, তাতে কিছুমান মানুহ আছে আৰু এই মানুহবিলাকৰ বিষয়ে আমাৰ ৰিলেশ্যনত দিয়া আছে। আমাৰ ৰিলেশ্যনটোত কি কৈছে যে XY such that X is exactly 7 centimeter taller than Y. X is exactly 7 centimeter taller than Y, অৰ্থাৎ X-ত কৰি X-টো আমাৰ Y-ত কৰি কিমান কৈছে আমাৰ 7 centimeter taller বুলি কৈছে আমাৰ। এতিয়া আমাৰ ৰিলেশ্যনটো দিয়া আছে এইটো আমাৰ, ওকে। নাও আমি প্ৰুফ কৰিব লাগে এইটো কি যে ৰিফ্লেক্সিভিটি, দেন আমাৰ চিমেট্ৰিক এণ্ড ট্ৰেনজিটিভিটি, এই তিনিটা আমি চেক কৰিব লাগে আমি। তো প্ৰথমতে আমি চেক কৰি আমি কি ৰিফ্লেক্সিভিটি আমাৰ, তো প্ৰথমতে হ'ব আমাৰ ৰিফ্লেক্সিভিটি। ৰিফ্লেক্সিভিটি এতিয়া চোৱা, ৰিফ্লেক্সিভিটিত আমাৰ কি চাব লাগিব আমি, ফৰ অল এ, আমি প্ৰথমতে লিখিম নেকি ফৰ অল এ belongs to capital A, বা আমি প্ৰথমতে এনেকৈ ক'ব পাৰোঁ ফৰ অল এ বিলংছ টু কেপিটেল এ, অৰ্থাৎ কেপিটেল এ ছেটটোত থকা যিমানখিনি আমাৰ মানুহ আছে, মানে এই মানে কি বুজাইছে আমাৰ হিউমেন বিলাকৰ বুজাইছে, আমাৰ হিউমেন বিংছ, হিউমেন বিলাক যিমানখিনি আমাৰ এ ছেটত আছে আমাৰ, তাত আমাৰ কি হ'ব নোৱাৰে, আমাৰ A2 A is not equal to কি হ'ব আমাৰ A+7 হ'ব নোৱাৰে আমাৰ, হয়নে নাই? আমাৰ কি কৈছে যে X2 কি হ'ব লাগিব 7 centimeter taller than Y, অৰ্থাৎ Y প্লাছ কিমান হ'ব আমাৰ 7 হ'ব আমাৰ, হয়নে নাই? এইটো কণ্ডিশ্যন হ'ব লাগিব আমাৰ। কিন্তু আমাক দিয়া আছে আমি যদি ৰিফ্লেক্সিভিটি চেক কৰিব লাগে, তেতিয়াহ'লে আমাৰ কি হ'ব লাগিব A বিলংছ টু R হ'ব লাগিব আমাৰ, হয়নে নাই? গতিকে আমাৰ A2 A বিলংছ টু A কেতিয়া হ'ব, যেতিয়া আমাৰ এই কণ্ডিশ্যনটো ফ'ল' কৰে, অৰ্থাৎ X ইজ ইকুৱেল টু Y+7 হয় আমাৰ। কিন্তু নিজে নিজৰ 7 চেণ্টিমিটাৰ তলাৰ হ'ব নেকি আমাৰ? এতিয়াতো হ'ব নোৱাৰে আমাৰ এইটো। গতিকে A ইজ নট ইকুৱেল টু A+7। therefore আমি ক'ব পাৰোঁ কি therefore A does not belongs to কি হ'ব আমাৰ R. therefore we can say R is not a reflexive relation. R is not a reflexive relation. আমাৰ এইটো ৰিফ্লেক্সিভ ৰিলেশ্যন নহয় আমাৰ, ওকে, বুজি পালা? নেক্সট আমাৰ কি কৈছে, আমাৰ নেক্সটটো আমি চাব লাগে চিমেট্ৰিচিটি চাব লাগে আমি। তো আমাৰ নেক্সটটো আহিল আমাৰ চিমেট্ৰিচিটি।
তো সিমেট্রিসিটি আমি কি চেক কৰিম আমি প্ৰথমতে ধৰি লম যে কি যে এ বি বিলংস টু কি ধৰি লম আমি আৰ ধৰি লম আমি হয়নে অৰ্থাৎ এ বি যদি আমাৰ বিলংস টু আৰ হয় এ বি বিলংস টু যদি আৰ হয় তেতিয়াহলে আমি প্ৰুভ কৰিব লাগিব সিমেট্ৰিসিটিত কি প্ৰুভ কৰিব লাগিব যে বি এ অলসো বিলংস টু আৰ হ'ব লাগিব আমাৰ অৰ্থাৎ এ বি বিলংস টু আৰ মানে ইয়াৰ পৰা আমাৰ কি হ'ব যে এ টু কাৰ সমান হ'ব আমাৰ 7 প্লাস বি ৰ সমান হ'ব আমাৰ হয়নে এটো কন্ডিশন হ'ব লাগিব আমাৰ বা হ'ব আমাৰ যদি আমি ধৰি লওঁ যে আমি লেট আমি ধৰি ললো যে ধৰা হল এ বি বিলংস টু কি আছে আমাৰ আৰ আছে আমাৰ সো এ বি বিলংস টু আৰ মানে কি এ বি এলিমেন্টটো বা অৰ্ডাৰ পেয়াৰটো কেতিয়া আৰত থাকিব আমাৰ যেতিয়া আমাৰ এ ইজ ইকুৱেল টু কি হয় আমাৰ বি প্লাস কি হয় 7 হয় হয় না এক্স্যাক্টলি হ'ব লাগিব আমাৰ এ ইকুৱেল টু বি প্লাস 7 হোৱা কাৰণেহে আমাৰ এ বি কি আছে আমাৰ আৰ ৰিলেশনটোত আছে আমাৰ ওকে এতিয়া আমি ইয়াৰ পৰা আমি ক'ব পাৰো কি therefore b is not equal to a plus কি হ'ব আমাৰ 7 হয় না a যদি b a টো কাৰ সমান হয় b লগত যদি আমি 7 প্লাস কৰো তেতিয়াহে আমাৰ কি হয় আমাৰ a ইকুৱেল হয় আমাৰ কেনা আমাৰ ইয়াতে আমি আমাক দেখুৱাব লাগে কি যে সিমেট্ৰিক হ'বলৈ হলে এ বি যদি আৰত থাকে তেতিয়াহলে বি ও আৰত থাকিব লাগিব বি এ হয় না নাই তো তেতিয়াহলে আমি কি লিখিব লাগিব বি ইজ ইকুৱেল বি ইকুৱেল টু কি হ'ব লাগিব আমাৰ বি ইকুৱেল টু a প্লাস 7 হ'ব লাগিব তেতিয়াহে আমাৰ বি এ বিলংস টু আৰ হ'ব কিন্তু আমাৰ বি is not equal to কি হ'ব আমাৰ a plus 7 b টো কাৰ সমান হ'ব নোৱাৰে a plus 7 ৰ সমান হ'ব নোৱাৰে আমাৰ ওকে সো b is not equal to a plus 7 therefore আমি ইয়াৰ পৰা কি গম পাম ইয়াৰ পৰা আমি কি লিখিম this implies যে b a does not belongs to capital r b a টো আমাৰ ক'ত নাথাকে আমাৰ r থাকিব নোৱাৰে আমাৰ হয়নে তো therefore আমি কি লিখিম therefore আমি লিখিম কি যে r is not a symmetric relation okay so r to এৰ symmetric relation নহয় আমাৰ okay তো নেক্সট আমি চেক কৰিম কি ট্ৰানজিটিভিটি চেক কৰিম মই এটো সাইডতে লিখি দিছো সো এতিয়া আমি চেক কৰিম আমি ট্ৰানজিটিভিটি ট্ৰানজিটিভিটিত আমি কি চেক কৰিম যে let ab belongs to r and bc belongs to r আমি ধৰি ললো যে ab ক'ত আছে আমাৰ r ত আছে ab belongs to r and bc ক'ত আছে আমাৰ r ত আছে bc belongs to r ab belongs to r and bc belongs to কি আছে আমাৰ r আছে আমাৰ এতিয়া আমি প্ৰুফ কৰিব লাগিব যে যদি ট্ৰানজিটিভ হ'ব লাগে তেতিয়াহলে আমাৰ কি হ'ব লাগিব ab যদি r ত থাকে আৰু যদি bc r ত থাকে তেতিয়াহলে আমাৰ কি পাও আমি ইয়াৰ পৰা আমি যদি AC ও যদি আমাৰ r ত থাকে AC belongs to যদি r হয় তো তেতিয়াহলে আমি কি ক'ব পাৰো আমি ৰিলেশনটো আমাৰ কি হ'ব ট্ৰানজিটিভ ৰিলেশন হ'ব আমাৰ হয়নে তো AB belongs to r and BC belongs to r আমি ধৰি লৈছো এইটো সো therefore আমি কি লিখিব পাৰো যে এই কন্ডিশনটো কি হ'ব যে A ইকুৱেল টু কি হ'ব আমাৰ A টো কাৰ ইকুৱেল হ'ব B ৰ লগত 7 প্লাস কৰিলে ইকুৱেল হ'ব অৰ্থাৎ B A টো B তকৈ 7 সেন্টিমিটাৰ তলৰ আৰু ইয়াতে হ'ব আমাৰ সিমিলাৰলি ইয়াৰ পৰা আমি কি লিখিম B is equal to C plus কিমান হ'ব আমাৰ 7 হ'ব ওকে এইখিনি পাম আমি এতিয়া আমি এই যেটো b is equal to c plus 7 পাইছো আমি এটা b এর ভ্যালুটো আমি এইটো ইকুয়েশনত পুট কৰি দিও ইয়াতে পুট কৰি দিয়া a is equal to b এর জায়গাত হলনি আমি কি লিখিম c plus কি লিখিম আমি 7 plus 7 হয়নে কিমান পালো আমি তেতিয়া হলে a plus a equal to কিমান হ'ব c plus 7 plus 7 কিমান হ'ব আমাৰ 14 তো আমাৰ সোয়া ইয়াতে কি বলা যে a2 কাৰ সমান হ'ব বা a2 সিট কই 14 সেন্টিমিটার তলাৰ হয়নে নাই a2 সিট কই a is taller a is 14 সেন্টিমিটার taller than c হয়নে নাই a is 14 সেন্টিমিটার taller than c সিট কই a কিমান হ'ব 14 সেন্টিমিটার taller আমাৰ ৰিলেশন আৰু থাকিবলৈ হলে কি হ'ব লাগিব 7 সেন্টিমিটার taller হ'ব লাগিব হয়নে এক্স্যাক্টলি 7 সেন্টিমিটার taller হ'ব লাগিব কিন্তু আমি কিমান পাইছো 14 পাইছো আমি গতিকে আমাৰ AC therefore আমি কি ক'ব পাৰো AC does not belongs to আমাৰ R AC টো আমাৰ R থাকিব নোৱাৰে so therefore we can say
R is not a transitive relation. Transitive relation. Okay, বুজি পালা এইটো? ক্লিয়াৰ হৈছে? পাঁচ 5 টো কোৱেশ্চন ক্লিয়াৰ হৈছে নে নাই? 5 ৰ C2 আমাৰ এ বি কেতিয়া হ'ব? আমাৰ 7 সেন্টিমিটাৰ তলাৰ হ'ব লাগিব, তেতিয়াহে আমাৰ আৰত থাকিব আমাৰ, আদাৰৱাইজ আমাৰ নাথাকে আমাৰ। বুজি পালানে নাই এইটো? Okay, so next question আমি আহো। next question আমাৰ D number questionটো। D number questionটো চোৱা। ইয়াতে গোটেইখিনি কুৱেশ্যন সেই একেটা কনচেপ্ট একেটাই, আমি এনেকে কৰিব লাগিব। ইয়াতে কি দিয়া আছে? R x y such that x is wife of y. কি হৈছে? x is wife of y. x to y কি হ'ব লাগিব? x to y কি হ'ব লাগিব? wife হ'ব আমাৰ। তো তেতিয়াহে আমাৰ ৰিলেশ্যনটো থাকিব আমাৰ। x এ যদি y ৰ wife হয়, তেতিয়াহে আমাৰ থাকিব আমাৰ ৰিলেশ্যন আৰত। তো আমি প্ৰথমতে আমি কি চেক কৰিম? আমি ৰিফ্লেক্সিভিটিটো চেক কৰিম। আমি ৰিফ্লেক্সিভিটি চেক ৰিফ্লেক্সিভিটি। ৰিফ্লেক্সিভিটি চেক কৰিবলৈ হ'লে আমি প্ৰথমতে কি লিখিম? আমি প্ৰথমতে ফৰ অল এ বিলংছ টু কেপিটেল এ। আমাৰ আগৰ কুৱেশ্যনটো তোমালোকৰ বুকত দিয়া আছে, মই কুৱেশ্যনখিনি ওপৰখিনি লোৱা নাই আৰু। আমাৰ এটো ক'ত থাকিব লাগিব? ক'ত থাকিব? আমাৰ বিলংছ টু এত থাকিব আমাৰ। এ বিলংছ টু কেপিটেল এ। A is not the wife of A, হয় নে নাই? A is not the wife of A. A এর wife হ'ব নেকি আমাৰ? A is not the wife of A, হয় নে নাই? A to A এর wife হ'ব পাৰে নেকি? নিজে নিজৰ wife হ'ব নেকি আৰু? কোনো হেতুটো হ'ব নোৱাৰে আমাৰ। তো গতিকে আমি কি লিখিম? that means A does not belongs to কি হ'ব আমাৰ? R. A কি হ'ব আমাৰ? does not belongs to R. গতিকে আমি ক'ব পাৰো কি R টো এটা কি নহয় আমাৰ? R is not a reflexive reflexive relation. তো ফাৰ্স্ট হ'ল আমাৰ ৰিফ্লেক্সিভ ৰিলেশ্যন নহয় আমাৰ। তো নেক্সট আমি চেক কৰিব লাগিব কি? চিমেট্ৰিচিটি। তো চিমেট্ৰিচিটি চেক কৰিবলৈ হ'লে মই প্ৰথমতে কি লিখি লম? লেট এ বি বিলংছ টু, আমি কি লিখিম? আৰ লিখিম। আমি প্ৰুভ কৰিব লাগিব যে চিমেট্ৰিক হ'বলৈ হ'লে বি এও ক'ত থাকিব? ইয়াৰ ওলোটাটো থাকিব লাগিব আৰত আমাৰ। অৰ্থাৎ আমি এ বি বিলংছ টু আৰ মানে ইয়াৰ পৰা আমি কি লিখিব পাৰো? ডেট মিনছ এ ইজ wife of কি হ'ব আমাৰ? বি। এ টু বিৰ কি হ'ব আমাৰ? wife হ'ব। A is wife of B. বা আমি এনেকে ক'ব পাৰো নেকি যে বি টু এৰ wife হ'ব নেকি আমাৰ? এতিয়া এ যদি বিৰ wife হয়, হয়নে নাই? এ আৰু বি, এটো হৈছে ফিমেল পাৰ্চন আৰু এইটো হৈছে মেল পাৰ্চন, হয়নে নাই? তেতিয়াহে এ বিৰ wife হ'ব আমাৰ। এতিয়া ওলোটাটো হ'ব নেকি? বি এৰ wife হ'ব নেকি আমাৰ? বি টু এৰ কি হ'ব? হাজবেণ্ডে হ'ব। বি এৰ wife হ'বতো নোৱাৰে আমাৰ। গতিকে আমি লিখিব লাগিব বাট বি ইজ not the wife of A. B is not the wife of A. So ইয়াৰ পৰা আমি কি লিখিম? যে that means B and A does not belongs to কি হ'ব আমাৰ? R. B A does not belongs to কি হ'ব আমাৰ? R. Okay. So therefore R is not a symmetric relation. R কি হ'ব নোৱাৰে?
সিমেট্রিক রিলেশন হব নোৱাৰে আমাৰ নেক্সট আমি চেক কৰিম কি ট্ৰানজিটিভিটি নেক্সট চেক কৰি আমি ট্ৰানজিটিভিটি ট্ৰানজিটিভিটি আমি কি লিখিম প্ৰথমতে let AB belongs to R and BC belongs to কি হ'ব আমাৰ R BC belongs to R A আৰু B belongs to R মানে ইয়াৰ পৰা আমি কি বুজিব পাৰো যে A is wife of কি হ'ব আমাৰ B হ'ব আমাৰ হয় না নাই A to B wife হ'ব আমাৰ similarly আমাৰ BC belongs to R মানে কি বুজিম আমি যে B is wife of C B is wife of C ইয়াতে চোৱা A B A to কি কৈছে আমাৰ wife of B বুলি কৈছে A হৈছে আমাৰ B ৰ wife এতিয়া ইয়াতে কি পাইছো আমি B to হৈছে কাৰ wife বুলি পাইছো আমি আৰু C ৰ wife পাইছো আমি B is wife of C পাইছো আমি তো এইটো কন্ডিশন হ'ব পাৰে নেকি চোৱা নিজাকে চোৱা এইটো যে আমি ইয়াতে মই কি লৈছিলো আমি যে যদি আমাৰ ট্ৰানজিটিভ হ'ব লাগে ট্ৰানজিটিভ হ'বলৈ হলে আমাৰ কি হ'ব লাগিব যে AB belongs to R হলে BC belongs to R হ'ব লাগিব আমাৰ ইয়াত কি কৈছে আমাৰ A যদি B ৰ ওয়াইফ হয় A is wife of কি পাইছো আমি B পাইছো আমি আৰু B to wife হ'ব নেকি আমাৰ C ৰ A to হৈছে কি হয় মেল পারসন আমাৰ আৰু B to হৈছে সরি A to হ'ব আমাৰ ফিমেল পারসন A is wife of B B to কি হ'ব আমাৰ মেল পারসন হ'ব আৰু A to কি হ'ব ফিমেল পারসন হ'ব আমাৰ এটা ইয়াতে যোৱা নেক্সট কি কৈছে যে B is wife of C বুলি কৈছে সো মেল পারসন এজন আৰু ইয়াৰ ওয়াইফ হ'ব পাৰিব নেকি এটো কন্ডিশন হ'ব নোৱাৰে আমাৰ এটো কন্ডিশন কি হ'ব আমাৰ ভুল হ'ব আমাৰ হয়নে নাই obviously ভুল হ'ব আমাৰ তো গতিকে আমি কি লিখিব লাগিব আমি এই কন্ডিশনটোত আমি কি লিখিব লাগিব মই কৈ আছো যে এইখিনি আমি লিখিব নোৱাৰো আমি ইয়াতে এইখিনি নালাগে আমাৰ ইয়াতে আমি লিখিব লাগিব কি এটো BC does not belongs to R হ'ব আমাৰ হয়নে নাই এটো হ'বই নোৱাৰে কন্ডিশন যে AB যদি belongs to R হয় সরি BC টো আমাৰ কি হ'ব নোৱাৰে আৰু থাকিব নোৱাৰে B আৰু C হ'বই নোৱাৰে এটো কন্ডিশন নোৱাৰি যে যদি এনেকে থাকে অৰ্ডাৰ পেয়াৰ প্ৰথমটো কি হয় সেকেন্ডটো কি হয় ওয়াইফ হয় তো আমাৰ B to C ৰ ওয়াইফ হ'ব নোৱাৰে কাৰণ ইয়াতে কি আছে আমাৰ A আৰু B ৰ কি হৈছে ওয়াইফ হৈ আছে A to B ৰ ওয়াইফ হৈ আছে আমাৰ এতিয়া চোৱা যে আমি দিনা কৈছিলো সেকেন্ড ট্ৰানজিটিভৰ দুটা কন্ডিশন আছে যে এটা যদি AB থাকে আৰু যদি একেলগে যদি BC থাকে তেতিয়া হলে AC ৰাখিব লাগিব ট্ৰানজিটিভ হ'বলৈ হলে আৰু যদি ধৰা AB আছে বাট BC আমাৰ নাই BC নাই আমাৰ তেতিয়া হলে AC চাবলৈ প্ৰয়োজন নাই আমাৰ চাবলগীয়া নাই আমাৰ তো অটোমেটিক্যালি এই কি হ'ব আমাৰ ট্ৰানজিটিভ হ'ব আমাৰ হয় না নাই ই ট্ৰানজিটিভ হ'ব আমাৰ গতিকে আমাৰ এইটো কেছন আমাৰ কি হ'ব A এইটো R টো কি হ'ব আমাৰ ট্ৰানজিটিভ হ'ব আমাৰ কাৰণ এইটো নাই BC নাই আমাৰ হাতত AB আছে আমাৰ গতিকে আমি ক'ব পাৰো কি R is a ট্ৰানজিটিভ ৰিলেশন বুজি পালা না নাই এইটো চোৱা মই কি কৈছো বুজি পাইছা এইটো কথাটো ট্ৰানজিটিভটো B লগৰ কন্ডিশনে নাই আমাৰ B লগৰ ইয়াৰ ওয়াইফ হ'ব নোৱাৰে B কেনেকৈ ওয়াইফ হ'ব এইটো ধৰা আমাৰ এইটো মেল ফিমেল পারসন এইটো মেল পারসন এগেইন আমাৰ মেল পারসনটো একে সময়তে মেল পারসনটো আমাৰ ফিমেল কাবাৰ ওয়াইফ হ'ব নেকি আৰু হয় না নাই এটোতো হ'বই নোৱাৰে গতিকে আমাৰ কি হ'ব আমাৰ এইটো হ'ব নোৱাৰে আমাৰ ক্লিয়াৰ হৈছে বুজি পাইছা সকলে এইটো কাৰোবাৰ কিবা ডাউট আছে যদি ক'ব পাৰা আজি সকলোৰে ক্লিয়াৰ হৈছে না তো ঠিক আছে বাৰু কিবা যদি অসুবিধা হয় চাই ল'বা এবাৰ আৰু যদি কিবা ডাউট থাকে সুধি ল'বা তো ই নম্বৰ কোৱেশ্চনটো চাবা ই নম্বৰ কোৱেশ্চনটোত আমাৰ কি দিয়া আছে আমাৰ ইয়াতে কি দিয়া আছে আমাৰ যে XY such that X is father of Y বুলি দিয়া আছে আমাৰ X is father of Y তো এতিয়া আমি কি লিখিম X is father of Y মানে আমি প্ৰথমতে কি লিখিম আমি যে for প্ৰথমে রিফ্লেক্সিভিটি চেক করি আমি for রিফ্লেক্সিভিটি প্রথমতে আমি লিখিম কি let
লেট নয় প্ৰথমতে আমি কি লিখিম ফৰ অল A belongs to capital A is not the wife, not the father of A হ'ব নেকি আমাৰ A নিজে নিজৰ ফাদাৰ হ'ব নেকি কাৰণ আমাৰ ৰিফ্লেক্সিভ হ'বলৈ হ'লে A belongs to R হ'ব লাগিব আমাৰ ৰিফ্লেক্সিভ হ'বলৈ হ'লে আমাৰ হয় নে নাই তো তেতিয়াহ'লে A এর কি হ'ব ফাদাৰ হ'ব লাগিব আমাৰ বাট A is not the father of কি হ'ব আমাৰ A হ'ব বা A cannot be the father of A আমাৰ এনেকৈ লিখে এইটো কন্ডিশন বেছি ভাল হ'ব লাইনটো A cannot be the father of A cannot be father of A হয় না নাই গতিকে আমাৰ A যদি ফাদাৰ হ'ব নোৱাৰে A তো তেতিয়াহ'লে আমাৰ কি হ'ব নোৱাৰে A does not belongs to R হ'ব আমাৰ A does not belongs to R হ'ব মানে A থাকিব নোৱাৰে আৰু আমাৰ গতিকে আমি কি লিখিব ক'ব লাগিব therefore R is not a reflexive relation next আমি চেক কৰিম আমি কি transitive sorry symmetric next আমি চেক কৰিম আমি symmetricity তো symmetricity আমি কি কৰিম প্ৰথমতে let AB belongs to R let AB belongs to R AB আমি R থাকা বুলি কৈছো আমি তো তেতিয়াহ'লে আমাৰ কি হ'ব therefore A is father of কি হ'ব আমাৰ B হ'ব A to B ৰ কি হ'ব আমাৰ father হ'ব A is father of B তো তেতিয়াহ'লে আমাৰ ইয়াৰ উলটাটো হ'ব নেকি আমাৰ যে A যদি B ৰ ফাদাৰ হয় তেতিয়াহ'লে B এর ফাদাৰ হ'ব নেকি এটা হ'ব নোৱাৰে হয়নে নাই তোমাৰ দেউতাই ধৰা তোমাৰ দেউতাক তুমি আৰু তোমাৰ দেউতাই ফাদাৰ হ'বা নেকি এইটো উলটাটো হ'ব নোৱাৰে আমাৰ হয়নে নাই গতিকে A যদি এর ফাদাৰ হয় তো B cannot be father of A হয় না নাই তো therefore আমি কি ক'ব পাৰো আমি therefore B, A does not belongs to কি হ'ব আমাৰ R হ'ব so therefore আমি ক'ব পাৰো কি R is not a symmetric relation হয় না নাই R তো আমাৰ symmetric relation হ'ব নোৱাৰে আমাৰ next তেতিয়াহ'লে আমি চেক কৰো আমি transitivity let AB belongs to R and BC belongs to R এটা কন্ডিশনটো হ'ব পাৰে না চোৱা এতিয়া প্ৰথমতে AB belongs to R মানে কি হ'ব A is father of কি হ'ব আমাৰ B and ইয়াৰ পৰা কি পাম আমি B is father of কি হ'ব আমাৰ C হয় না নাই A যদি B ৰ ফাদাৰ হয় তো B C ৰ ফাদাৰ হ'ব পাৰে না নাই নিশ্চয় পাৰে হয় না নাই ধৰা তোমাৰ দেউতা A হৈছে ফাদাৰ কাৰ ধৰা B ৰ ফাদাৰ আৰু B ৰ ল'ৰা ছোৱালী আছে ধৰা তো C টো কি হ'ব আমাৰ B কি হ'ব C ৰ কাৰণে কি হ'ব ফাদাৰ হ'ব না নাই B কাৰ হ'ব C ৰ ফাদাৰ হ'ব আমাৰ এটা চোৱা A C ৰ ফাদাৰ হ'ব নেকি আৰু A C ৰ হ'ব পাৰে নেকি ফাদাৰ হ'বতো নোৱাৰে A C ৰ কি হ'ব গ্ৰেণ্ডফাদাৰ হ'ব therefore A is grandfather of কি হ'ব C হ'ব অৰ্থাৎ আমাৰ A আৰু C টো belongs to R হ'ব নেকি আমাৰ A C does not belongs to R হ'ব কাৰণ কিয় A কেতিয়া হ'ব আৰু A যদি C ৰ ফাদাৰ হ'লে হয় তেতিয়াহে হ'লে হয় আমাৰ A তো C ৰ ফাদাৰ হ'ব নোৱাৰে গ্ৰেণ্ডফাদাৰে হ'ব আমাৰ তো আৰু থাকিব নোৱাৰে so therefore R is not a transitive
transitive relation. R is not a transitive relation. Clear হৈছে বুজি পাইছা না নাই এটা এনেকে কৰিব লাগিব আমি আটাইবিলাক কোৱেশ্চন এই একে প্ৰসেস ক্লিয়াৰ হৈছে না নাই ভালদৰে বুজি পাইছা এইটো কেনেকে কৰিব লাগে গম পাইছা না নাই অকলে কোৱা বুজি পাইছা নে পোৱা নাই কোৱা অকলে যোৱা তেতিয়াহ'লে আমি সেকেন্ড নম্বৰ কোৱেশ্চনটো চাওঁ আমি ইয়াত দিয়া আছে কি চোৱা so that the relation R in a set R of real numbers defined as R is equal to আমাৰ কন্ডিশনটো কেনেকৈ দিয়া আছে ৰিলেশন R টো দিয়া আছে আমাৰ আমি লিখি লৈছো যে R is equal to AB such that A less than equal to B square A belongs to and AB belongs to কি হ'ব আমাৰ A হ'ব আমাৰ A থাকিব লাগিব A আৰু B টো তো নেক্সট আমাৰ কি দিয়া আছে কি চেক কৰিব দিছে defined as ইমান is neither reflexive nor symmetric nor transitive এটাও হ'ব নোৱাৰে ৰিফ্লেক্সিভো হ'ব নোৱাৰে সিমেট্ৰিকো হ'ব নোৱাৰে আৰু ট্ৰানজিটিভো হ'ব নোৱাৰে এটাও হ'ব নোৱাৰে বুলি আমি প্ৰুফ কৰিব লাগে আমি হয়নে এটা চোৱা ফৰ এক্সাম্পল আমি প্ৰথমতে ৰিফ্লেক্সিভিটি চেক কৰি আমি ৰিফ্লেক্সিভিটি এটা ৰিফ্লেক্সিভিটি চেক কৰিবলৈ হলে আমি প্ৰথমতে কি কৰি আমি চোৱা আমি for all A belongs to capital A is not equal to greater than is not equal to কি হ'ব আমাৰ B square sorry A square হ'ব নে নাই কাৰণ আমাৰ ৰিফ্লেক্সিভ হ'বলৈ হলে সদায় মনত ৰাখিবা যে A হ'ব লাগিব আমাৰ আৰু ৰিফ্লেক্সিভ হ'বলৈ A টো ক'ত থাকিব লাগিব R থাকিব লাগিব আমাৰ তো R থাকিবলৈ হলে কি কন্ডিশন হ'ব লাগিব যে প্ৰথমটো কাৰ ইকুৱেল হ'ব লাগিব বা গ্ৰেটাৰ দেন ইকুৱেল টু হ'ব লাগিব কাতকৈ আমাৰ A স্কয়াৰ হ'ব নেকি আমাৰ নিজে নিজতকৈ ডাঙৰ হ'ব নেকি এইটো A লেছ দেন ইকুৱেল টু সমান হ'ব নেকি আমাৰ লেছ দেন টো বাদ দিয়া প্ৰথমতে ইকুৱেল হ'ব নেকি আমাৰ এটো হ'ব পাৰে নেকি কেতিয়াবা কাৰণ লেছ দেন ইকুৱেল দিয়া আছে না নাই হয়নে তো আমাৰ এটোতো হ'ব পাৰে বাৰু এটো A স্কয়াৰ হ'ব পাৰে আমাৰ এটো কন্ডিশন হ'ব পাৰে আমাৰ কিন্তু ইয়াতে দুটা কন্ডিশন সোমাই আছে এটা লেছ দেন এটা কি আছে ইকুৱেল আছে কিন্তু তো ইকুৱেল হ'ব নোৱাৰে এটো কেতিয়াও হয়নে নাই A is not equal to কি হ'ব আমাৰ A স্কয়াৰ এটো A স্কয়াৰ সমান হ'ব নোৱাৰে আমাৰ তো আমি কি লিখিব পাৰো তেতিয়াহলে আমি ক'ব পাৰো কি যে therefore A does not belongs to capital R A does not belongs to R one ধৰিলে কিছুমানৰ কাৰণে হ'ব কিছুমানৰ কাৰণে হ'ব কিন্তু আটাইবিলাকৰ কাৰণে হ'ব লাগিব তোমাৰ বুজি পাইছা নে নাই ৰিয়েল নাম্বাৰ অকল 1 টো নাই আমাৰ ৰিয়েল নাম্বাৰ এটা তোমাৰ কি হ'ব পাৰে ৰিয়েল নাম্বাৰ এটা হাফও হ'ব পাৰে ধৰি ললে তুমি হাফ এটা ললা হয় নে নাই এ মানে কি ললা তুমি হাফ ললা তো এটা A স্কয়াৰ কৰা A স্কয়াৰ কৰিলে কিমান পাবা 1/4 পাবা নে নাই তো চোৱা যে হাফটো হাফ আৰু 1/4 ৰ ভিতৰত ডাঙৰ কোনে হাফটো কি হ'ব ডাঙৰ হ'ব নে নাই 1/4 কৰি হয়নে তো ফেইল হলে নাই আমাৰ তো তেতিয়াহলে আমাৰ এনেকেও প্ৰুফ কৰি দিব পাৰো আমি এনেকে যদি এটা এলিমেন্ট লৈ তুমি প্ৰুফ কৰা ফেইল হটো দেখুৱাব লাগিব তাৰ মাজত কিছুমানে তোমাৰ স্যাটিসফাই কৰিব কন্ডিশনটো নো ডাউট ৰিয়েল নাম্বাৰ বুলি ক'লে তোমাৰ অকল 1 নাই 1 2 3 হাফ মাইনাস হাফ -2 আটাইবিলাক নাম্বাৰে আছে আমাৰ কিন্তু তাৰ ভিতৰত আমাৰ কিছুমান ফেইল হোৱা কন্ডিশনটো তুমি দেখুৱাব লাগিব আমাক কৈছি ন নাইডাৰ ৰিফ্লেক্সিভ নট সিমেট্ৰিক নট ট্ৰানজিটিভ হয়নে আমি দেখুৱাব লাগিব হাফ ললো আমি হাফ ললে A স্কয়াৰ যদি কৰি দিও 1/4 পাই যাম আমি তেতিয়াহলে আমাক কৈছে কি যে A টো সৰু হ'ব লাগিব কাট কৰি A স্কয়াৰত কৰি কিন্তু A টো কি পালো আমি ডাঙৰ পালো নাই আমাৰ তো ফেইল হৈ গল আমাৰ সো আমাৰ কি হ'ব নোৱাৰে A does not belongs to R হ'ব আমাৰ হয়নে মই ইয়াতে লিখি দিছো ফৰ অল A সকলোবোৰ এৰ কাৰণে এটো কন্ডিশন হ'ব নোৱাৰে মানে কিছুমান কাৰণে হ'ব কিন্তু
আটাইবিলাকৰ কাৰণে হ'ব নোৱাৰে এইটো গতিকে আমি এ ডাজ নট বিলংস টু কি হ'ব আমাৰ আৰ হ'ব সো আমি ক'ব পাৰো কি therefore R is not a reflexive relation. Reflexive relation. Okay. So next আমি symmetricity চাও আমি symmetricity আমি কি চাম যে প্ৰথমতে আমি ধৰিলাম যে let AB belongs to capital R ইয়াৰ পৰা আমি কি গম পাম যে A to কাৰ greater than equal to কি হ'ব আমাৰ কি হৈ আছে b square হৈ আছে A greater than equal to কি হৈ আছে আমাৰ b square হৈ আছে আমাৰ তো চোৱা A যদি greater than less than equal to b square হয় তো b2 less than equal to a square হ'ব নেকি সকলোবোৰৰ কাৰণে b2 a square কৈ less than হ'ব নেকি আমাৰ চোৱা যেনে ধৰা আমি এটা এক্সাম্পল লওঁ আমি 1 আৰু আমি 4 এ ললো আমি ধৰা 1 আৰু 4 1 4 টো আমি ধৰি ললো আৰত আছে আমাৰ হয়নে এতিয়া 1 2 আমাৰ কি হ'ব আমাৰ 5 4 4 ত কৰি কি হ'ব 4 স্কয়াৰত কৰি কি হ'ব আমাৰ সৰু হ'ব আমাৰ হয়নে 4 স্কয়াৰত কি হ'ব আমাৰ সৰু হ'ব এটা ওলটাকে যদি চাও আমি 4 আৰু ইফালে 1 স্কয়াৰ তেতিয়াহলে এইটো কন্ডিশন হ'ব নেকি আমাৰ এইটো কন্ডিশন হ'ব নে আমাৰ গ্ৰেটাৰ দেন হ'ব নেকি আমাৰ চোৱা ওলটাটো হ'ব লাগিব ন a যদি b থাকে অৰ্থাৎ a b থকা মানে কি a b belongs to অৰ্থাৎ 1 4 belongs to r হোৱা মানে কি হ'ব লাগিব যে a টো প্ৰথমটো আমাৰ ডাঙৰ সৰু হ'ব লাগিব কাটকৈ b স্কয়াৰত কৈ দ্বিতীয়টোৰ স্কয়াৰত কৈ আমাৰ 1 less than 4 স্কয়াৰ ৰাইট এইটো কিন্তু এটো হ'ব নেকি আমাৰ যে 4 is less than b square মানে a square হ'ব নেকি আমাৰ 4 less than 1 যেটো স্কয়াৰ আছে 1 স্কয়াৰ হ'ব নোৱাৰে এটো হয়নে নাই এটো তো হ'ব নোৱাৰে আমাৰ 4 টো কি হ'ব তেতিয়ালে 4 টো ডাঙৰে হৈ থাকিব 1 স্কয়াৰত কৰি গতিকে ফেইল হ'ল নে নাই এইটো কন্ডিশন ফেইল হ'ল নে নাই আমাৰ ফেইল হৈ গ'ল গতিকে আমি কি ক'ব নোৱাৰো আমি যে এটো সিমেট্ৰিক নহয় আমাৰ গতিকে আমি b2 a স্কয়াৰৰ সমান হ'ব নোৱাৰে আমাৰ বা লেস দেন ইকুৱেল হ'ব নোৱাৰে আমাৰ গতিকে আমি ক'ব পাৰো কি যে therefore BA does not belongs to R BA does not belongs to R so R is not a symmetric relation বুজি পাইছা এইটো মই ওচৰত কন্ডিশন বিলাক দিও গৈছো তোমাক একেলগে নাম্বাৰৰ দ্বাৰা মই বুজাই দি গৈছো কাখৰ একেলগে যাতে কনফিউজ হলে তাত চাই লব পাৰা যে নাম্বাৰ বিলাক যেটো দি দিছো তাত আমাৰ ফেইল হৈ আছে আমাৰ নেক্সট আমি লব পাৰো আমি কি নেক্সট তো হল আমাৰ ট্রানজিটিভিটি ট্রানজিটিভিটিত আমি কি ধৰিলাম let AB belongs to R and BC belongs to R AB belongs to R and BC belongs to R ইয়াৰ পৰা আমি কি পাম যে A2 less than equal to কি হ'ব আমাৰ B square হ'ব না নাই A is less than equal to B square আৰু ইয়াৰ পৰা কি পাম আমি B is less than is equal to কি হ'ব আমাৰ C square B is less than is equal to কি হ'ব আমাৰ C square এতিয়া আমি নেক্সট আমি কি কৰিব পাৰো ইয়াত এটোত আমি নাম্বাৰ ধৰিলে কৰাটো বেছি ভাল হ'ব আমাৰ কাৰণ কিয় আমাৰ a less than b square আমি এটো নাম্বাৰ ধৰিলে কৰি দিও নাম্বাৰ ধৰিলে কৰি দিয়াটো বেছি ভাল হ'ব আমাৰ যিকোনো এটা এক্সাম্পল আমি নাম্বাৰ ধৰি ললে হ'ব আমাৰ নাম্বাৰৰ কাৰণে আমি ফেইল হোৱাটো দেখুৱাব লাগিব আমাৰ কাৰণ এটো নহলে বেলেগকে দেখুৱাব লাগিব এটো আমি ধৰিলো let 6 3 6 আৰু 3 2 আমাৰ কি হয় আমাৰ ৰিয়েল নাম্বাৰ হয় নে নাই 6 3 6 আৰু 3 টো আমাৰ এটা
ৰিয়েল নাম্বাৰ আৰু ইটো ক'ত থাকিব, ক'ত আছে আমাৰ বিলংছ টু আৰত আছে, কাৰণ আমাৰ কিয় আৰত থাকিব, কিয় যে 6 to লেছ দেন ইকুৱেল টু কি হ'ব আমাৰ 3 স্কুৱেৰ হ'ব নে নাই, 3 স্কুৱেৰ মানে 9 হ'ব, 9ত কৰি কি হ'ব 6 টো সৰু হ'ব আমাৰ, হ'ব কণ্ডিশ্যনটো এইটো। এণ্ড আনটো ধৰি ললো আমি, ধৰা আমাৰ ফেইলটো হ'ব লাগিব, গতিকে আমাৰ 3 বি চি থাকিব লাগিব, বি চি মানে আমি ললো এইটো 3, এটা এ বি আছে আমাৰ আৰু বি চি, আৰু আমাৰ বি স্কুৱেৰ কৰি দিওঁ যদি 9 হ'ব, 9 হ'লে আমাৰ 2 ধৰা 1 ললো আমি 2.1, এইবিলাকো আমাৰ ক'ত থাকিব আমাৰ আৰত থাকিব আমাৰ, কাৰণ কিয় আৰত কিয় থাকিব আমাৰ, যে আমাৰ 3 ইজ লেছ দেন ইকুৱেল টু কি হ'ব আমাৰ 2.1 হোল স্কুৱেৰ হ'ব আমাৰ, হয় নে নাই, 3 লেছ দেন ইকুৱেল টু কি হ'ব আমাৰ 2.1 হোল স্কুৱেৰ, 2.1 হোল স্কুৱেৰ হ'ব নে নাই, হ'ব 3 লেছ দেন ইকুৱেল টু কি হ'ব আমাৰ 2.1 হোল স্কুৱেৰ। এতিয়া চোৱা এ চি আমাৰ অৰ্থাৎ কি থাকিব লাগিব, এ বি যদি বিলংছ টু আৰ হয় আৰু বি চি যদি বিলংছ টু আৰ হয়, তেতিয়াহ'লে আমাৰ কি হ'ব লাগিব, আমাৰ এ চি বিলংছ টু আৰ হ'ব লাগিব আমাৰ, হয় নে নাই, এ চি বিলংছ টু আৰ হ'ব লাগিব। এ চি বিলংছ টু আৰ হোৱা মানে কি, যে এ টু লেছ দেন ইকুৱেল টু কি হ'ব আমাৰ চি স্কুৱেৰ হ'ব লাগিব, তেতিয়া এইটো কণ্ডিশ্যন হ'লেহে আমাৰ এইটো হ'ব আমাৰ, অ'কে। বাট আমি ইয়াতে যদি লিখো বাট এ মানে কি আছে 6 আছে, 6 ডাজ নট ইকুৱেল টু বা ডাজ নট গ্ৰেটাৰ দেন লেছ দেন কি হ'ব আমাৰ হাফ স্কুৱেৰ, হ'ব নে নাই, চোৱা 2.1 হোল স্কুৱেৰ কৰিলে কিমান হ'বা 4.41 হ'ব আমাৰ, 4.41 হ'ব, 2.1 যদি স্কুৱেৰ কৰি দিয়া তেতিয়াহ'লে 4.41 হ'ব আমাৰ, আৰু 6 টো কি আছে ডাঙৰ হৈ আছে নে নাই, 6 টো ডাঙৰ হৈ আছে আমাৰ, তো এইটো আমাৰ কি হ'ব ডাঙৰ হৈ যাব আমাৰ, অৰ্থাৎ আমাৰ কি লিখিব পাৰো আমি, এইটো আমি গ্ৰেটাৰ দেন হ'ব আমাৰ 6 ইজ গ্ৰেটাৰ দেন ইকুৱেল টু আমি কি লিখিম 2.1 হোল স্কুৱেৰ, অৰ্থাৎ এ চি যদি থাকিব লাগে আমাৰ, এ চি বিলংছ টু আৰ হ'বলৈ হ'লে কি কণ্ডিশ্যন হ'ব লাগিব আমাৰ, এ টো সৰু হ'ব লাগিব, কাতকৈ সৰু হ'ব লাগিব, চি যদি স্কুৱেৰ কৰি দিওঁ আমি, কিন্তু আমি কি দেখা পালো ওলটাটো দেখা পালো, যে এ মানে হৈছে এইটো, এ আছিল এইটো আমাৰ, হয় নে নাই, বি আছিল এইটো আমাৰ, এইটো হৈছিল আমাৰ বি আৰু এইটো হৈছিল আমাৰ চি, গতিকে এ চি থাকিব লাগিব আমাৰ, এ চি বিলংছ টু আৰ হ'লেহে ৰিফ্লেক্সিভ ট্ৰেনজিটিভ হ'ব আমাৰ, আৰু এ চি বিলংছ টু আৰ কেতিয়া হ'ব, যেতিয়াহ'লে আমাৰ যেতিয়া আমাৰ এই কণ্ডিশ্যনটো ফিল আপ হয় আমাৰ এ লেছ দেন ইকুৱেল টু চি স্কুৱেৰ হয় আমাৰ, কিন্তু আমি দেখা পালো যে এ টু গ্ৰেটাৰ দেন ইকুৱেল টু কি পালো আমি চি স্কুৱেৰ পালো আমি, গতিকে আমি কি পালো therefore 6,2.1 does not belongs to কি হ'ব আমাৰ r হ'ব আমাৰ, হয় নে নাই, does not belongs to r, তো r is not a transitive relation, r is not a transitive relation আমাৰ, ওকে। বুজি পাইছা নে পোৱা নাই এইটো কুৱেশ্যনটো, চাই লোৱা সকলে। চাই লোৱা আৰু বুজি পাইছা নে পোৱা নাই কোৱা, বুজি পাইছ যদি বেলেগ কুৱেশ্যন কৰো, আৰু বুজি পোৱা নাই যদি কিবা যদি লাইন বুজি পোৱা নাই কোৱা, কোনটো লাইন বুজি পোৱা নাই।
শুনি আছ না নাই সকলে বুজি পাইছ না সকলে ঠিক আছে তেতিয়াহ'লে আমি নেক্সট কুৱেশ্যন কৰো আমি 3 নম্বৰ কুৱেশ্যন 3 নম্বৰ কুৱেশ্যনটো তুমি হোমৱৰ্ক কৰিব লাগিব তো 3rd নম্বৰ কুৱেশ্যনটো তুমি হোমৱৰ্ক কৰিব লাগিব এইটো ইয়াতে দিয়া আছে তোমাক যে r is equal to r is defined as the in a set sorry so a আমাৰ সেটটো দিয়া আছে আমাৰ a ধৰি লবা এটো a সেট হৈছে a is equal to কি দিয়া আছে আমাৰ 1 দিয়া আছে আমাৰ 2 দিয়া আছে আমাৰ 3 4 5 6 এনেকে দিয়া আছে আমাৰ আৰু ৰিলেশন r টো কি দিয়া আছে ৰিলেশন r হ'ব লাগিব আমাৰ a b such that b is equal to a plus 1 হ'ব লাগিব আমাৰ আৰু ৰিলেশন r কি এলিমেন্ট হ'ব এতিয়া আমাৰ হেতু উলিয়াব লাগিব ৰিলেশন r আমাৰ কি এলিমেন্ট হ'ব আমাৰ 1 1 হ'ব নে নাই আমাৰ 1 1 হ'ব নোৱাৰে আমাৰ যে আমাৰ b টো কি হ'ব লাগিব আমাৰ ৰিবা ৰিলেশনটো নললে হ'ব কাৰণ ৰিলেশনটো আমি উলিয়াব লগা নাই আমি ৰিফ্লেক্সিভ সিমেট্ৰিকে চেক কৰিব দিছে আমাৰ আমি ৰিলেশনটো উলিয়াব লগা নাই ৰিলেশনত কি এলিমেন্ট হয় আমাৰ প্ৰয়োজন নাই আমাৰ আমাক কি কৈছে যে b টো কি হ'ব লাগিব a plus 1 হ'ব লাগিব 1 ৰ a লগত যদি আমি 1 প্লাস কৰি দিও তেতিয়ালে b সমান হ'ব লাগিব বা আমি ৰিলেশনটো আমি লিখিব পাৰো আমি ৰিলেশনটো কি হ'ব আমাৰ ধৰি ললা a এর মান 1 ললা হ্যাঁ b এর মান এতিয়া হলে কি হ'ব 2 হ'ব আমাৰ হয়নে নাই দেন আমি b এর মান যদি আমি a এর মান যদি আমি 2 লও আমি 2 plus 1 কিমান হ'ব আমাৰ 3 হ'ব আমাৰ b এর মান যদি আমি ধৰা 3 লও আমি b এর মান কিমান হ'ব 3 plus 1 4 হৈ যাব নেক্সট 4 ললে 5 হ'ব আমাৰ আৰু 5 ললে কি হ'ব আমাৰ 6 হ'ব আমাৰ এইকেইটা থাকিব আমাৰ 7 লব নোৱাৰা বা 6 লোৱা তেতিয়াহলে 7 হৈ যাব b এর মান কারণ আমার a থকা মানকেইটাই হ'ব লাগিব হয়নে নাই a ক্রস a এর পৰা হেলাও আমি তো এইকেইটা এলিমেন্ট পাবা এটা ইয়াৰ পৰা তুমি ৰিফ্লেক্সিভ সিমেট্ৰিক আৰু ট্ৰানজিটিভ চেক কৰিব পাৰা ইয়াৰ পৰা তো এইকেইটা আমাৰ ৰিফ্লেক্সিভ হ'ব নে ট্ৰানজিটিভ সিমেট্ৰিক আমাৰ ৰিফ্লেক্সিভ হ'ব নেকি আমাৰ ৰিফ্লেক্সিভ নহয় ইয়াতে 1 1 2 2 3 3 নাই আমাৰ এনে ক'ব পাৰো আমি সিমেট্ৰিক হ'ব নে নাই সিমেট্ৰিকো নহয় 1 2 আছে 2 1 নাই আমাৰ হয়নে নাই সিমেট্ৰিকো নহয় এটা ফেইল হোৱাটো দেখলেই হ'ল এইটো আৰু ট্ৰানজিটিভ হ'ব নে নাই ট্ৰানজিটিভ হ'বলৈ হলে চোৱা আমাৰ কি আছে 1 আৰু 2 আছে হয়নে নাই a b আছে এইটো a to a এইটো হৈছে আমাৰ b আৰু এইটো হৈছে আমাৰ b এইটো হৈছে আমাৰ c তো a c থাকিব লাগিব আমাৰ তেতিয়াহলে ট্ৰানজিটিভ হ'বলৈ হলে অৰ্থাৎ 1 3 থাকিব লাগিব তো 1 3 আছে নেকি আমাৰ ইয়াতে নাই গতিকে আমাৰ ট্ৰানজিটিভ নহয় গতিকে এটাও নহয় আমাৰ ৰিফ্লেক্সিভ সিমেট্ৰিক ট্ৰানজিটিভ আমাৰ এটাও কন্ডিশন নহয় ইয়াতে তো তুমি এখন এনেকৈ কৰিব পাৰা মই এইটো কৈ দিলো আমি এনেকৈ এলিমেন্ট কেইটা লৈ ট্ৰানজিটিভ আগতে 10ত যেনেকৈ কৰিছিলা এনেকৈ কৰিব পাৰা আদাৰৱাইজ আমি এনেকৈ ক'ব পাৰো আমি প্ৰথমতে আমি যেনেকৈ প্ৰুফ কৰি আহিছো এতিয়ালৈকে আমি সেনেকৈ ৰিফ্লেক্সিভিটি চেক কৰিব পাৰো ৰিফ্লেক্সিভিটি আমি কি লিখিম আমি প্ৰথমতে ফৰ অল a belongs to capital A for all a belongs to capital A is not equal to a plus কি হ'ব পাৰে 1 a to a 1 1 a to a সমান হে হ'ব আমাৰ তো তাৰ লগত যদি প্লাস 1 কৰি দিয়া তেতিয়ালে সমান হ'ব নেকি আমাৰ এটাও নহয় আমাৰ হয় নাই 1 to 1 ৰ সমান হয় কিন্তু 1 ৰ লগত যদি আৰু 1 এটা সাথে যোগ কৰি দিয়া তেতিয়ালে সমান হ'ব নেকি সমানটো নহয় আমাৰ হয় নাই গতিকে আমাৰ এইটো কথা কৈছে আমাৰ গতিকে a সমান হ'ব নোৱাৰে তো a যদি a সমান হ'ব নোৱাৰে এই কন্ডিশনটো যদি ফলো নকৰে তেতিয়াহলে আমাৰ কি হ'ব আমাৰ তেতিয়াহলে আমাৰ a ৰিলেশন আৰু থাকিব নোৱাৰে আমাৰ হয়নে নাই a does not belongs to r হ'ব আমাৰ r যদি a যদি does not belongs to r হয় তেতিয়াহলে আমি কি লিখিম r টো এটা ৰিফ্লেক্সিভ ৰিলেশন নহয় r is not a reflexive relation reflexive relation next symmetric চেক কৰিব পাৰো আমি সিমেট্রিক হলে আমি কি লিখিম
let AB belongs to R, let AB belongs to R. তেতিয়াহ'লে আমি কি লিখিব লাগিব যে A2 this implies A is equal to B plus 1 হয় নে নাই B is equal to A plus 1 হ'ব আমাৰ হয়নে উল্টাটো হ'ব আমাৰ কাৰণ কন্ডিশনটো আমাৰ সেকেন্ডটোহে হ'ব লাগিব সেকেন্ড এলিমেন্টটোহে প্ৰথম এলিমেন্টটোৰ লগত 1 প্লাস কৰিলে সমান হয় অৰ্থাৎ B is equal to কি হ'ব A plus 1 এটো বুজাব আমাৰ বাট এটোটো হ'ব নোৱাৰে আমাৰ A equal to B plus 1 হ'ব নেকি আমাৰ এটো উল্টাটো হ'ব নোৱাৰে আমাৰ হয় নে নাই এটো হ'ব নোৱাৰে আমাৰ that means ইয়াৰ পৰা বুজি গলো আমি কি যে AB যদি আৰত থাকে তেতিয়াহলে আমাৰ BA to আৰত থাকিব নোৱাৰে আমাৰ হয় নে নাই BA does not belongs to R হ'ব আমাৰ কাৰণ BA belongs to যদি R হলে হয় তেতিয়াহলে A is equal to B plus 1 কন্ডিশনটো ৰাইট হলে হয় আমাৰ হয় নে সেকেন্ডটো কাৰ সমান হ'ব প্ৰথমটোৰ লগত 1 প্লাস কৰিলে সমান হৈ গলে হয় তাত B লগত যদি 1 প্লাস কৰি তেতিয়াহলে A সমান হৈ গলে হয় তেতিয়াহলে আমাৰ সিমেট্ৰিক হলে হয় কিন্তু আমাৰ এইটো কন্ডিশন হ'ব নোৱাৰে যে B যদি A B লগত যদি B to A plus 1 যদি হয় হয়নে যেনে 3 to 2 লগত 1 প্লাস কৰিলে সমান হৈ যায় কিন্তু 2 to 3 লগত প্লাস 1 কৰিলে সমান হ'ব নেকি আমাৰ নহয় আমাৰ এইটো সমান হ'ব নোৱাৰে তো এইটোৱে হৈছে যে আমাৰ এইটো সমান হ'ব নোৱাৰে গতিকে আমাৰ কি নহয় এইটো সিমেট্ৰিক ৰিলেশন হ'ব নোৱাৰে আমাৰ গতিকে আমি লিখিব পাৰো কি যে এইটো যদি নহয় তেতিয়াহলে R is not a symmetric relation R is not a symmetric relation তার পাছত আমার কি চাম আমি সিমেট্রিক পালো নেক্সট চাম আমি ট্রানজিটিভিটি কি চাম আমি let AB belongs to R and BC belongs to R means A is equal B is equal to কি হ'ব আমাৰ সেকেন্ড টো হে সদায় সমান হ'ব এটো কন্ডিশন তোমাৰ দিয়া আছে এনেকে যে B is equal to কি হ'ব A plus 1 প্ৰথমটো লগত 1 প্লাস কৰিলে সেকেন্ডটো সমান হয় আমাৰ and ইয়াৰ পৰা পাম আমি কি and C is equal to কি হ'ব আমাৰ B plus 1 C equal to কি হ'ব B plus 1 এটা আমি B এর ভ্যালুটো ইয়াতে বহাই দিও আমি C is equal to B এর ঠাইত আমি কি বহাই দিও আমি A plus 1 আৰু plus 1 হৈ গল তো C is equal to কি হ'ব A plus কিমান হ'ব আমাৰ 2 হ'ব 1 plus 1 কিমান হ'ব 2 তো ইয়াৰ পৰা আমি কি গম পাম যে CA does not belongs to কি হ'ব আমাৰ R CA নহয় সরি AC does not belongs to AC আমাৰ কি হ'ব নোৱাৰে does not belongs to R হ'ব আৰু থাকিব না কারণ 1 হলে হয় C to A plus 1 যদি হলে হয় তেতিয়াহে হলে হয় কিন্তু 2 হে আছে আমাৰ হয়নে তো তেতিয়া 2 প্লাস কৰিলে সমান হ'ব C গতিকে AC does not belongs to কি হ'ব আমাৰ R হ'ব আমাৰ so therefore R is not a transitive relation okay এনেকৈ চেক কৰিব পাৰা আদারওয়াইজ এনেকৈ কৰিলে হ'ব আমাৰ এটো কন্ডিশন ৰিলেশন R ৰ মতেও কৰিলে হ'ব এনেকৈ 4 নম্বৰ কোৱেশ্চনটো তোমাৰ দিয়া আছে কি 4 নম্বৰ কোৱেশ্চনটো মই বুজাই দি যাম ঘৰত নিজাকে কৰি যাব পাৰিবা একে কন্ডিশন যে ফৰ অল এ ইয়াতো আমাৰ এটো কি দিয়া আছে যে ৰিলেশন R এটো ৰিয়েল নাম্বাৰৰ ওপৰত দিয়া আছে আমাৰ ৰিলেশনটো হৈছে আমাৰ সো দ্যাট দা ৰিলেশন R in the real number R means কি হৈছে রিয়েল নাম্বার বুলি দিয়া আছে R to রিয়েল নাম্বারে বুঝাবো আমার ডিফাইন্ড R is equal to কি দিয়া আছে AB such that A less than equal to কি দিয়া আছে আমার B দিয়া আছে A R রিলেশন তো দিয়া আছে আমার যে AB such that A less than equal to B তো তেতিয়াহলে আমাৰ আমি তো নাম্বার লৈ কৰিব নোৱাৰা নাম্বার লৈ কাৰণ ৰিয়েল নাম্বার তুমি ইনফাইনাইট নাম্বার অফ রিয়েল নাম্বার আছে তুমি কোনটোৰ কাৰণে প্রুফ কৰি দেখাবা কাৰো কাৰণে ফেইলও হ'ব পাৰে আমাৰ হয় নাই কিন্তু আমি যদি এনেকে প্রুফ কৰো বেছি সুবিধা হয় আমাৰ কাৰণ আমাৰ ওপৰত যে এনেকে প্রুফ কৰি আহিছো অলৰেডি এনেকে যে ফৰ অল আমি রিফ্লেক্সিভ চেক কৰো আমি ফৰ অল A belongs to capital R capital A for all A belongs to capital R হ'ব এটো R লিখিবা ওপৰটো আমাৰ ৰিয়েল নাম্বাৰে কথা কৈছে জাগে এটো তুমি এটো say whether the relation R is defined as the A এতিয়া ঠিক আছে A লিখবা A সেট লিখিছো আমি
আৰু ইয়াতে আমাৰ কি আছে ৰিয়েল নাম্বাৰ বুলি কৈছে সো a belongs to capital r a টো কি হ'ব নোৱাৰে লেছ দেন ইকুৱেল টু a হ'ব পাৰিব নেকি আমাৰ a নহয় ইকুৱেল হ'ব আমাৰ আৰু আমাৰ ৰিফ্লেক্সিভ হ'ব কাৰণ আমাৰ কিয় চোৱা ৰিফ্লেক্সিভ কিয় হ'ব আমাৰ যেনে আমাৰ ধৰা আমি এইবিলাক এলিমেন্ট থাকিব না নাই 1 1 2 2 3 3 এইবিলাক এলিমেন্ট অটাইবিলাক থাকিব যিমান নাম্বাৰ লও লাগে কাৰণ ইকুৱেল আছে না আমাৰ লেছ দেন ইকুৱেল আছে আমাৰ হয়নে তো ৰিফ্লেক্সিভ হ'ব আমাৰ এইটো for all a belongs to capital R এটা তুমি যে এলিমেন্ট নলয় কিয় আটাইবিলাকৰ কাৰণে আমাৰ কি হ'ব নিজে নিজৰ লগত ৰিলেশন কৰি থাকিব কাৰণ আমাৰ লেছ দেন আছে আমাৰ গতিকে for all a belongs to capital R a belongs to কি হ'ব আমাৰ R হ'ব আমাৰ a belongs to কি হ'ব আমাৰ R হ'ব সো আমি কি ক'ব পাৰো আমি যে R is a reflexive relation R is a reflexive relation বুজি পালা a কিয় থাকিব আমাৰ লেছ দেন ইকুৱেল দিয়া আছে আমাৰ লেছ দেন ওলাব বিলাকটো হ'বই আমাৰ কিন্তু ইকুৱেল বিলাকো হ'ব আৰু ইকুৱেল মানে কি 1 to 1 ৰ ইকুৱেল 2 2 ৰ ইকুৱেল হ'ব আমাৰ 3 3 ৰ ইকুৱেল হ'ব আমাৰ এই এটাইবিলাক এলিমেন্ট থাকিব আমাৰ আৰু আটাইবিলাক এলিমেন্ট যদি থাকে তেতিয়াহ'লে এইটো ৰিফ্লেক্সিভ হ'বই কাৰণ হয়নে নাই আইডেন্টিটি নহ'ব আইডেন্টিটি হলে নহ'ব কিন্তু ৰিফ্লেক্সিভ হ'ব আমাৰ হয়নে এইটো নেক্সট আমি চেক কৰিম আমি ট্ৰানজিটিভিটি সৰি প্ৰথমতে সিমেট্ৰিসিটি যদি চেক কৰো আমি সিমেট্ৰিকত কি হ'ব আমাৰ আমি ধৰি লম প্ৰথমতে লেট ab belongs to কি লিখে আমি r লিখে আমি ab belongs to r ab belongs to r means কি লিখে আমি a to less than equal to b হয়নে a to b less than equal to কি হ'ব আমাৰ b হ'ব আমাৰ তেতিয়াহ'লে আমাৰ b2 সকলোবোৰ b মানে b a যদি less than equal to b হয় এইবিলাকৰ কাৰণে एग्जांपल ললে বেছি সুবিধা হয় বাট এনেকৈ ক'ব পাৰা যে a যদি less than যেনে ধৰা আমি যদি কওঁ যে 1 to less than কি হয় 3 এটা 3 to less than হ'ব নেকি আমাৰ 3 to less than 1 হ'ব নেকি আমাৰ চোৱা হ'বনে এটোটো নহ'ব আমাৰ 1 to ডাঙৰ নহয় আমাৰ 3 কৰি হয়নে এটো ওলাতাটো হ'ব নোৱাৰে আমাৰ কন্ডিশনটো ওলাতাটো হ'ব নোৱাৰে আমাৰ গতিকে a যদি b a less than equal to যদি b হয় তেতিয়াহ'লে b less than equal to হ'ব নোৱাৰে আমাৰ কাৰ a হয়নে এটো হ'ব নোৱাৰে আমাৰ তো therefore আমি কি লিখিম যে ba2 does not belongs to কি হ'ব আমাৰ ba does not belongs to কি হ'ব আমাৰ r হ'ব ba does not belongs to কি হ'ব আমাৰ r হ'ব ba does not belongs to r তো ba does not belongs to r মানে কি বুজি পাওঁ আমি যে ab তো আমি থাকা বুলি কৈছিলো r তো ba r নাই আমাৰ গতিকে আমি কি কওঁ আমি r is not a symmetric relation বুজি পালা symmetric relation নহয় আমাৰ এটো ট্ৰানজিটিভ হ'ব নে নাই এতিয়া তোমালোকে কোৱা ট্ৰানজিটিভ হ'ব নে নাই এটো এটো আমাৰ ট্ৰানজিটিভ হ'ব নে নাই চাই কোৱা ট্ৰানজিটিভ হ'ব না এটো ট্ৰানজিটিভ হ'লে কি ল'ব লাগিব আমি
ট্ৰানজিটিভ যদি চাব লাগে আমি এ বি বিলংস টু কি হ'ব আমাৰ আৰ চাব লাগিব এ বি বিলংস টু আৰ আমি ধৰি লম যে লেট এ বি বিলংস টু আৰ এণ্ড বি চি বিলংস টু কি হ'ব আমাৰ আৰ মিন্স কি হ'ব লাগিব এ বি বিলংস টু আৰ মানে কি হ'ব লাগিব এ বি লেছ দেন বি হ'ব লাগিব আমাৰ এণ্ড ইয়াতে কি হ'ব বি চি বিলংস টু আৰ মানে কি হ'ব আমাৰ বি লেছ দেন ইকুৱেল টু চি হয়নে ট্ৰানজিটিভ হ'ব আমাৰ হয়নে নাই এ যদি বিতকৈ সৰু হয় আৰু বি যদি চিতকৈ সৰু হয় তেতিয়াহ'লে অবভিয়াছলি কি হ'ব এ টো চিতকৈ সৰু হ'ব নে নাই অবভিয়াছলি হ'ব এ লেছ দেন চি হ'ব আমাৰ গতিকে আমাৰ এ চি বিলংস টু কি হ'ব আৰ হ'ব আমাৰ চ' আমি কি লিখিম যে আৰ এটা ট্ৰানজিটিভ ৰিলেশ্যন হ'ব আৰ ইজ এ ট্ৰানজিটিভ ৰিলেশ্যন এইবিলাক কৰি ল'বা এইটো একে কথা মই জাষ্ট বুজাই দিছো কথাখিনি তো কৰি ল'ব পাৰিবা এইটো নেক্সট 4 নম্বৰ 5 নম্বৰটো তুমি হোমৱৰ্ক কৰিব লাগিব মই এইটো কৈ নিদিওঁ অলৰেডি এটা স্কুৱেৰৰ মই কৈ দিছো এইটো কিউব দিয়া আছে এইটো নিজাকে কৰি ল'বা এইটো 6 নম্বৰটো শো দ্যাট দ্য ৰিলেশ্যন আৰ ইন আ সেট এ আৰ টো দিয়া আছে এনেকে 1 2 2 1 ইজ সিমেট্ৰিক বাট নাইদাৰ ৰিফ্লেক্সিভ নৰ ট্ৰানজিটিভ তো কন্ডিশনটো দেখুৱা দিছে কি যে সিমেট্ৰিক হয় এটো দেখেই গম পাইছা 1 2 আছে 2 1 আছে আমাৰ তো সিমেট্ৰিক হ'বই আমাৰ ৰিফ্লেক্সিভ কিয় নহয় আৰু ট্ৰানজিটিভ কিয় নহয় এটো কাৰণটো লিখিব লাগিছে ৰিজনটো লিখিবা কেৱল ৰিফ্লেক্সিভ কিয় নহয় ৰিফ্লেক্সিভ নোহাৰ কাৰণটো কি 1 1 নাই 2 2 নাই 3 3 নাই আমাৰ হয়নে নাই ট্ৰানজিটিভ নোহাৰ কাৰণটো মোক কৈ দিয়াচোন ট্ৰানজিটিভ নোহাৰ কাৰণটো কি why it is not a transitive relation transitive কিয় নহয় এটো ট্ৰানজিটিভ নোহোৱাৰ কাৰণটো কি কোৱা কথা সোনকালে কোৱা why it is not a transitive relation একদম ইজি দেখাৰ লগে ক'ব পাৰি এইটো 1 1 does not belongs to r yes 1 1 টো নাই আমাৰ হয়নে নাই a b আছে b c আছে আমাৰ হয়নে নাই কিন্তু 1 1 নাই আমাৰ গতিকে এইটো ট্ৰানজিটিভ ৰিলেশ্যন নহয় তো পাৰিবা এইটো কৰিব হোমৱৰ্ক কৰি ল'বা এইটো 7 নম্বৰটো কি দিয়া আছে the relation are in the set a all the books in the library of a college are given by x y such that x and y have the same number of pages তো দুখন বুক আছে আমাৰ হয়নে x আৰু y তো দুখন বুকৰে সেম নাম্বাৰ অফ পেজ থাকিলেহে আমাৰ কি হ'ব ৰিলেশ্যন আৰু থাকিব আমাৰ এটা চোৱা ট্ৰানজিটিভ হ'বলৈ হলে আমাৰ কি হ'ব লাগিব x x হ'ব লাগিব হয়নে নাই x x হ'ব লাগিব তো চোৱা এখন বুক তোমাৰ হাতত যিখন বুক মেথছৰ বুক আছে আৰু তোমাৰ ফ্ৰেণ্ডজনৰ যিখন বুক আছে একে হয়নে নাই দুখন বুক আৰু দুখন বুকত সেম নাম্বাৰ অফ পেজ আছে নে নাই নিশ্চয় আছে আমাৰ হয়নে নাই গতিকে আমি কি ক'ব পাৰো এইটো এটা ট্ৰানজিটিভ ৰিলেশ্যন হ'ব আমাৰ আমি লিখিব লাগিব কি ফৰ অল এ বিলংস পাৰিবানে লিখিব মই জাষ্ট অলপ অলপ লিখি দি দিছো আগৰ দৰে লিখিব লাগিব বাট এইখিনি কন্ডিশনখিনি আমি লিখিব লাগিব ফৰ অল এ এনেকৈ লিখিব ফৰ অল এ বা এক্স লিখিব পাৰা এইটো ফৰ অল এ বিলংস টু কেপিটেল এ বিলংস টু কি হ'ব আমাৰ আৰ হ'ব আমাৰ এ বিলংস টু কি হ'ব আমাৰ আৰ হ'ব আমাৰ বিকজ দুখন কিতাপতে কি থাকিব একে কিতাপতে দুখনতে সেম পেজ আছে আমাৰ হয় নাই একে কিতাপ এ আৰু এ একে কিতাপ আমাৰ গতিকে সেম নাম্বাৰ অফ পেজ থাকিব আমাৰ আৰু সেম নাম্বাৰ অফ পেজ থাকিলে আৰু থাকিব আমাৰ গতিকে আমি কি ক'ব পাৰো আৰ ইজ এ ৰিফ্লেক্সিভ ৰিলেশ্যন আৰ ইজ এ ৰিফ্লেক্সিভ ৰিলেশ্যন ওকে নেক্সট আমাৰ ধৰি লওঁ আমি ট্ৰানজিটিভ সিমেট্ৰি চাবলৈ হলে লেট এ বি বিলংস টু কি লিখি আমি আৰ লিখি আমি তেতিয়াহ'লে আমাৰ নাম্বাৰ অফ পেজ ইন এ ইকুৱেল টু নাম্বাৰ অফ পেজ ইন বি লিখিব লাগিব আমি তুমি ভালদৰে লিখি ল'বা এনেকে নাম্বাৰ অফ পেজ ইন এ বুক এ ইজ ইকুৱেল টু নাম্বাৰ অফ পেজ ইন বুক বি হ'বনে নাই এনেকে লিখিব লাগিব আমি তো তেতিয়াহ'লে আমাৰ নাম্বাৰ অফ ওলটাটো হ'বনে নাই আমাৰ নাম্বাৰ অফ পেজ এ আৰু নাম্বাৰ অফ পেজ যদি বি একে থাকে আমাৰ তেতিয়াহ'লে আমি ওলটাটো ক'ব পাৰো নে নাই নাম্বাৰ অফ পেজ বি আমি এনেকে ক'ব পাৰো নে নাই this implies number of page in b is equal to number of page in a obviously ক'ব পাৰো নে নাই আমি এইটো একে হ'ব নে নাই
এখন কিতাপত যিমানটা পেজ আছে এ এখন বুক আৰু এখন হৈছে আমাৰ বি বুক এ বুকত যিমান পেজ আছে বি বুকতো আছে আৰু বি বুকত যিমান পেজ আছে আমি এনেকৈ ক'ব পাৰে কোনোবা এজন পাৰ্চনে বি বুকত যিমান পেজ আছে এ বুকতো সিমান পেজ আছে মানে এনেকৈ ক'ব পাৰে আমাৰ গতিকে এইটো কি হ'ব আমাৰ সিমেট্ৰিক ৰিলেশন হ'ব আমাৰ হয়নে নাই নেক্সট কি চাবা তুমি এখন ৰিফ্লেক্সিভ সৰি ট্ৰেন্ড চৰ্দি লাগিছে বহুত গতিকে এইটোৱে কৰোঁ আজি ট্ৰেনজিটিভ ৰিলেশন যদি চাব লাগে আমি ট্ৰেনজিটিভত আমি এটা ইয়াৰ পিছত এটা ক্লাছে কৰিম তাত আমি ইকুইভেলেন্স ৰিলেশন বুজাম ইকুইভেলেন্স ৰিলেশনৰ কোৱেশ্যনো কৰিম সেইদিনা তো ট্ৰেনজিটিভ যদি হ'ব লাগে আমাৰ ট্ৰেনজিটিভ হ'বলৈ হ'লে কি হ'ব লাগিব আমাৰ এ বি বিলংছ টু আৰ হ'ব লাগিব আমাৰ আমি ধৰি লওঁ আমি লেট এ বি বিলংছ টু আৰ এণ্ড বি চি বিলংছ টু আৰ দেখিম আমি হয়নে নাই তো নাম্বাৰ অফ পেজ ইন এ number of page in A book and number of page in B book and number of page in B book number of book page in C book হ'ব না নাই দুটা সেম হ'ব আমাৰ চোৱা এটা নাম্বাৰ অফ বি বুকত যিমানখন পেজ আছে অৰ্থাৎ আমাৰ এ আৰু বি সমান আৰু বি কাৰ সমান আমাৰ চি সমান গতিকে এ আৰু চি সমান হ'ব নে নাই অবভিয়াছলি হ'ব আমাৰ নাম্বাৰ অফ পেজ ইন এ বুক ইজ ইকুৱেল টু নাম্বাৰ অফ পেজ ইন চি বুক অৰ্থাৎ আমি কি পালো এ চি বিলংছ টু কি পালা তোমালোকে এয়াৰ পালা আর যদি হয় তেতিয়াহ'লে আমাৰ কি হ'ব এইটো ট্ৰেনজিটিভ ৰিলেশন হ'ব আমাৰ অবভিয়াছলি হ'ব তো পাৰিবা লিখিব এনেকে তো ইয়াৰ পিছত আমি ইকুইভেলেন্স ৰিলেশন আৰু ইকুইভেলেন্স ক্লাছৰ ওপৰত আমি প্ৰথমতে হয়তো অলপমান লাগিব সময় ইকুইভেলেন্স ক্লাছটো অলপমান ভালদৰে বুজাব লাগিব ইকুইভেলেন্স ক্লাছ বহুত বেছি টান নহয় বাট কনচেপ্টটো ভালদৰে বুজাই দিম মই গতিকে এটা বা দুটা ক্লাছ হয়তো লাগিব পাৰে বা 2 ঘণ্টা একেলগে কৰি দিও যদি হৈ যাব বাকি বেছি কোৱেশ্চন নাই এইখিনি সেম কোৱেশ্চনে হয় কোৱেশ্চন বেছি নাই আৰু হ'ব এটা দুদিন 2 ঘণ্টা লাগিব আৰু 2 ঘণ্টা ক্লাছত হৈ যাব মানে 2 দিন লাগিব বা অলপমান বেছিকৈ সময় যদি পাওঁ তেতিয়াহ'লে কৰি দিম হ'ব বুজি পাইছা ন নিশ্চয় এইখিনি যিকেইটা হোমৱৰ্ক দিছো এইকেইটা কৰি দেখুৱাবা মোক আৰু যিখিনি কৰিব দিছো এইখিনি মই ভালদৰে কৰি দিয়া নাই তুমি ভালদৰে লিখি ল'বা মই এনে জাষ্ট বুজাইহে দিছো গোটেইখিনি কাৰণ একেই কুৱেশ্যন লিখাখিনি একেই মই বুজাই দিছো এইখিনি বুজি পাইছানে নাই সকলে চোৱা কিবা ডাউটছ আছে বুজি পোৱা নাই যদি ক'ব পাৰা মই নেক্সট আৰু দুটা ক্লাছ লাগিব মোক দুটা ক্লাছত মই কৰি এইটো এক্সাৰসাইজ হ'ব কুৱেশ্যন বহুত আছে